ধুবুৰীত আজি পুৱাৰে পৰা হাজাৰ হাজাৰ বিঘা মাটিত চলি প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ পাছতে এতিয়া হাহাকাৰ লাগিছে মুছলমান লোকসকলৰ মাজত, কিয়নো আজি ধুবুৰীৰ হাজাৰ হাজাৰ বিঘা মাটিত এফালৰ পৰা প্ৰশাসনে বুলডজাৰ চলাইছে। তেনে সময়তে সাংসদ ৰকিবুল হুছেইনে নামনি অসমত তথা ধুবুৰীত যি প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে, সেই উচ্ছেদক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সাংসদ ৰকিবুল হুছেইনে কি মন্তব্য কৰিছে এই সন্দৰ্ভত সবিস্তাৰে লৈ আহিছো সমূহ দৰ্শকলৈ। এই মুহূৰ্তত জনাইছে গুৰুত্বপূৰ্ণ খবৰ। পুৱাই আজি হাজাৰ হাজাৰ মুছলমানৰ মাজত হাহাকাৰ। নামনি অসমত ৩৫০০ বিঘা মাটিত প্ৰশাসনৰ উচ্ছেদ অভিযান। একেলগে চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ৩৫০০ বিঘা মাটিত একেলগে চলিব প্ৰশাসনৰ বুলডজাৰ। আজি সেই সময়সীমা জাৰি কৰিছে প্ৰশাসনে। হাজাৰ হাজাৰ মুছলমান পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সন্তোষপুৰ, চিৰাকুটা আৰু চৌৰাবাখাৰা গাঁৱত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। আৰু উচ্ছেদ সন্দৰ্ভত সাংসদ ৰকিবুল হুছেইনৰ তীব্ৰ প্ৰতিক্ৰিয়া। পুলিচৰ ভয় দেখুৱাই মুছলমানৰ ভূমি কাঢ়ি নিব বিচাৰিছে চৰকাৰে। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অৱমাননা কৰিছে এতিয়া চৰকাৰে। নামনি অসমত ৭৫০০ বিঘা ভূমিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। বেআইনীভাৱে চলোৱা উচ্ছেদ অভিযান মানি লোৱা নহ'ব। চৰকাৰ প্ৰশাসনে সকলো নিয়ম ভংগ কৰি চলাব বিচাৰিছে উচ্ছেদ। আৰু ধুবুৰীত ৭৫০০ বিঘা মাটিত চলিব লগা উচ্ছেদক লৈ অৱশেষত মুখ খুলিলে ৰকিবুল হুছেইনে। শেহতীয়াকৈ ধুবুৰীৰ বিভিন্ন অঞ্চলত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰু তাৰ পাছতে মাইক যোগে জাননী জাৰি কৰিছিল বহু অঞ্চলত। আৰু আজি হৈছে পবিত্ৰ মহৰম। গতিকে পবিত্ৰ মহৰমৰ দিনাই পুৱাই হাজাৰ হাজাৰ সংখ্যালঘুৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কান্দোলত ভাগি পৰিছে এতিয়া উচ্ছেদিত ৰাইজ। কিন্তু নামনি অসমত ৩৫০০ বিঘা মাটিত একেলগে চলিব প্ৰশাসনৰ বুলডজাৰ। আজি হৈছে প্ৰশাসনৰ সময়সীমাৰ অন্তিম দিন। তাৰ পাছতে এতিয়া হাজাৰ হাজাৰ মুছলমান পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সন্তোষপুৰ, চিৰাকুটা, চৌৰাবাখাৰা গাঁৱত এতিয়া হাহাকাৰ পৰিস্থিতি। তেনে সময়তে সাংসদ ৰকিবুল হুছেইনে প্ৰশাসনৰ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেখেতে কৈছে যে পুলিচৰ ভয় দেখুৱাই মুছলমানৰ ভূমি কাঢ়ি নিব বিচাৰিছে চৰকাৰে। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অৱমাননা কৰিছে অসম চৰকাৰে। নামনি অসমৰ ৭৫০০ বিঘা ভূমিত চলিবলগীয়া যি উচ্ছেদ আৰম্ভ হৈছে, সেই উচ্ছেদ বেআইনীভাৱে চলাইছে প্ৰশাসন তথা অসম চৰকাৰে। চৰকাৰৰ প্ৰশাসনে সকলো নিয়ম ভংগ কৰি চলাব বিচাৰিছে উচ্ছেদ অভিযান। কিন্তু সুপ্ৰিম কোৰ্টে যি নিৰ্দেশ দিছিলে, সেই নিৰ্দেশ অৱমাননা কৰিছে এতিয়া প্ৰশাসন তথা অসম চৰকাৰে। আৰু ধুবুৰীত হাজাৰ হাজাৰ বিঘা মাটিত চলিব লগা উচ্ছেদক লৈ আজি মুখ খুলিলে সাংসদ ৰকিবুল হুছেইনে। উচ্ছেদক লৈ কি মন্তব্য কৰিছে তেখেতে, সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য আমাৰ ওচৰত আছে, আপোনালোকলৈ আগবঢ়াইছো। ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয় আপোনালোকে দেখিছে নিজঞ্জাল পৰিস্থিতি। উপায়ুক্ত ডাঙৰীয়া নাই, কেৱল এগৰাকী ADCৰ বাহিৰে কোনো অফিচাৰ ইয়াত নাই। গোটেই মানুহখিনি ঘৰ ভঙা কামত ব্যস্ত। মই আহি সুধিলোঁ মানুহখিনিক যে এইকেইদিন যে বিভিন্ন প্ৰেছত ওলাই আছে, আপোনালোকে কিবা নটিচ পাইছে নেকি? এটা বৃহত্তৰ এলেকা হ'ল আলমগঞ্জ আৰু এটা বৃহত্তৰ এলেকা হ'ল বিলাসীপাৰা। এই গোটেই এলেকাৰ মানুহৰ কোনো এখন নটিচ পোৱা নাই। আজি চৰকাৰে ন্যূনতম নিয়মখিনিও নামানি মানুহৰ ঘৰ উচ্ছেদ কৰিবৰ কাৰণে প্ৰশাসনক লগাই দিছে। এক যুদ্ধকালীন এটা কোপ মৰা এটা পৰিৱেশত আজি গোটেই মানুহখিনিয়ে দিনে ৰাতিয়ে কটাবলগীয়া হৈছে। আজি আহি আমি যেতিয়া পানবাৰী অঞ্চলত আহিলোঁ, তেতিয়া তাৰ মানুহসকলে কৈছে যে আমাৰ ইয়াত তিনি ধৰণৰ মাটি আছে। এটা হ'ল পট্টা থকা মাটি, এটা হ'ল
আলমগঞ্জ কোঅপাৰেটিভ ছ'চাইটিৰ মাটি আৰু এটা হ'ল খাছ মাটি। এইসকলক উচ্ছেদ কৰিব বুলি বিভিন্ন আপোনাৰ মাধ্যমত ওলাইছে আৰু বাহিৰৰ আবহাৱাটো একে পুলিচ আপোনাৰ বিভিন্ন ক্ষেত্ৰত যি দেখা গৈছে সেইটো হৈছে লানিয়ে লানিয়ে ইয়াৰ প্ৰশাসনে কথা পাতিছে, কিন্তু কোনেও নাজানে কিহৰ কাৰণে ভাঙিছে, কোনেও কাৰণে মাটি লগা হৈছে। বেলেগে জানিব পাৰিছোঁ যে এই মাটিখিনি আদানীক দিব বিচাৰিছে। আজি গোটেই প্ৰশাসনখন আজি আদানীৰ হৈ গ'ল। অন্যায়ভাৱে এই দুখীয়া মানুহসকলক যিদৰে আপোনাৰ ঘৰ ভাঙিব খুজিছে, মানুহৰ হাহাকাৰ লাগিছে, সৰু সৰু ল'ৰা ছোৱালী। আমাৰ আইন, আমাৰ ল মতে পট্টাদাৰসকলৰ পৰা যদি কেতিয়াবা চৰকাৰে মাটি অধিগ্ৰহণ কৰিবলৈও হয়, এটা নিয়ম আছে, সুপ্ৰিম কোৰ্টৰ এক্সিষ্টিং অৰ্ডাৰ আছে। তেওঁক ক'ব লাগিব, কোৱাৰ পিছত তেওঁক কি কম্পেনচেশ্যন দিব, সেইটো আকৌ আপোনাৰ ইজনে সিজনৰ লগত আপোনাৰ কথা হ'ব, তাৰপিছত অধিগ্ৰহণ কৰিব, তাকো চৰকাৰে নিজৰ কাৰণে। আদানীক দিবৰ কাৰণে তেনেকৈ অধিগ্ৰহণ চৰকাৰো কৰিব নোৱাৰে নিয়ম অনুযায়ী, মোক যদি উকিলসকলে কৈছে। পট্টা থকা মাটিসকলক তেনেকৈ লৈ যাব বিচাৰিছে। দ্বিতীয় হ'ল আলমগঞ্জত আপোনাৰ কোঅপাৰেটিভ ছ'চাইটি। আমি জানো যে বৃহত্তৰ অঞ্চলত আমাৰ ৰজাৰ বংশধৰে এটা কোঅপাৰেটিভ কৰিছিল। সেই কোঅপাৰেটিভৰ মাটি কেনেকৈ দিব লাগে, কি কৰিব লাগে, তাৰো এটা নিয়ম আছে। সেই কোঅপাৰেটিভ ছ'চাইটিৰ আজি অংশ থকা ৰজা বংশৰ বহু লোকে আহি মোক কৈছে যে আমাৰ মিউটেশ্যন হোৱা নাই, আমাৰ মাটি বাৰীবিলাকৰে ঠিক হোৱা নাই, কোনোবা এজনে আমাৰ এনেকৈ দি দিলে আমাৰ হ'ব নেকি? হাইকোৰ্টত কেছ চলি আছে। আনফালে খাছ মাটিখিনি যিখিনি আছিলে সেইখিনিৰো বহুতৰ আপোনাৰ ডকুমেণ্টছ আছে, বিভিন্ন ধৰণৰ আপোনাৰ দৰি ভাঙা মানুহ আছে। তাৰ সময়ত চৰকাৰে প্ৰপাৰ কম্পেনচেশ্যন মানুহ অন্য ঠাইত দিয়াৰ এটা নিয়ম। গোটেইবিলাক জলাঞ্জলি দি আজি চৰকাৰখনে ঘৰ ভঙা কামত যেনেদৰে ব্যস্ত হৈছে, গোটেই প্ৰশাসনটো উন্নয়ন চব বাদ দি আজি গোটেই কাৰ্যালয়টো আপুনি দেখিছে নিমামা অৱস্থা। আন এটা ঠাই হ'ল বিলাচীপাৰা। বিলাচীপাৰাততো আৰু আপোনাৰ একোপ চৰা। বিলাচীপাৰাৰ যিখিনি আপোনাৰ সন্তোষপুৰ আৰু আপোনাৰ চৰুৱা বাগৰাত যোৱাকালি কথা নাই বতৰা নাই পাত্তা থকা নিজৰ ঘৰৰ লাইনটো কাটি দিলে। কি চলিছে? আইনৰ শাসন চলা নাই ইয়াত। লাইনটোতো কাটি দিলে, আজি আকৌ বোলে আপোনাৰ ট্ৰেন্সফৰ্মাৰটোকে লৈ গুচি আহিছে। সুপ্ৰিম কোৰ্টৰ এক্সিষ্টিং অৰ্ডাৰ আছে যে কাৰেণ্ট তেনেকৈ কাটিব কোনো ক্ষেত্ৰত নোৱাৰে। মই সুধিলোঁ লাইনৰ বিল দিছে না? কৈছে আমাৰ এইটোতো স্মাৰ্ট মিটাৰ লগোৱা আছে। কোনো নিয়ম কানুন একো নাই। হাহাকাৰ লাগিছে। মানুহে কৈছে আমাক নটিচখন দিয়ক, নটিচ নিদিয়ে। এতিয়া কৈছে এনাউন্স কৰিছে যে উঠাই লৈ যাব লাগে ঘৰবিলাক। আপোনাৰ হেৰিয়ে কৈছে, এই পাত্তা থকা মানুহবিলাকে কৈছে কিয় যাম আমি আমাৰ ঘৰৰ পৰা, আমাক এখন কাগজ দিয়ক যাতে আমি আইনৰ আশ্ৰয় ল'ব পাৰোঁ। সেইকাৰণে আজি বহুতে আহি পেলাই DC অফিচত দিছে যে আমি তেনেকৈ শুনিছোঁ, এই কথাখিনি আপোনালোকে প্ৰপাৰ প্ৰচিডিঅ'ৰটো কেনেকৈ কৰিব লাগে সেইখিনি আমাৰ লগত এবাৰ পাতক। চবৰে এটা নিয়ম এটা আছে। আমাৰ সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে 7টা নিয়ম পালন কৰিহে কাৰোবাৰ মাটি ল'বলগীয়া হ'লে সেই মাটিখিনি ল'ব পাৰে। এনেকৈ জোৰ জবৰ লোৱা কাৰণে ৱেষ্ট বেংগলত মই কোট কৰি দিছোঁ আপোনালোকক আইনটো। বহুদিনৰ পিছত সুপ্ৰিম কোৰ্টে প্ৰপাৰ কম্পেনচেশ্যন, ডাবল কম্পেনচেশ্যন দি যিসকল বিষয়াই এনেদৰে অনিয়ম কৰিছিল তেওঁলোকৰ বিৰুদ্ধে একশ্যন লৈ মাটিটো দিছে, ডাবল কম্পেনচেশ্যন দিছে। আমাৰ ইয়াত আইনৰ শাসন চলে, সংবিধানৰ মতে চলে। গতিকে আমি কৈছোঁ যে যদি আপোনাৰ মাটি দৰকাৰ হৈছে চৰকাৰৰ, আইন অনুযায়ী আপোনালোকে লওক, আইন অনুযায়ী কৰক। বেআইনীভাৱে এনেদৰে পুলিচ লগাই মানুহক ভয় দেখুৱাই আজি যদি এনেকুৱা ৰঙা চকু দেখুৱাই কৰে, এইটো আইনৰ শাসন চলা নাই। সেইকাৰণে মই আজি ইয়াৰ প্ৰতিনিধি হিচাপে উপায়ুক্ত ডাঙৰীয়াক এড্ৰেছ কৰি এখন চিঠি দিছোঁ যে ইলেক্ট্ৰিচিটি আপুনি বাকী কোনেও নাজানে ক'ত কি হ'ব। ইলেক্ট্ৰিচিটি আপোনালোকে যেনেকৈ কাটিছে, ডিছকানেক্ট কৰিছে, ইমিডিয়েটলি আপুনি ৰাষ্ট্ৰৰ কৰিব লাগে। এইটো এটা সুপ্ৰিম কোৰ্টৰ ভাদিক উলংঘা হৈছে। সেই কথাখিনি দিবৰ কাৰণে আজি মই উপায়ুক্ত কাৰ্যালয় ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়